এয়া অপৰাধনামা মই কৃপাঞ্চল ৰাজবংশী এম্বুলেন্সৰ ভিতৰত চলে অনৈতিক কাৰ্যকলাপ মদ ভাং জুৱাকে ধৰি চলে ভিন্ন নিষিদ্ধ কাৰ্যকলাপ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ঘটিছে এই ঘটনাটো সবিশেষ এম্বুলেন্সত অসামাজিক কাৰ্যকলাপ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মূল প্ৰৱেশ পথৰ সন্মুখতে থকা এখন এম্বুলেন্স এইখন এম্বুলেন্সৰ ভিতৰতে চলে মদ ভাঙৰ আড্ডা আৰু বহুত কিবাকিবি ৰোগী কঢ়িয়াবলৈ নহয় এইখন এম্বুলেন্স ব্যৱহৃত হয় কেৱল অসামাজিক কাৰ্যকলাপত ঔষধ পাতি ফাৰ্ষ্ট এইড বক্সৰ বিপৰীতে এইখন এম্বুলেন্সত আছে কাৰ্টনে কাৰ্টনে খুৰাৰ বটল টোপলাই গাঞ্জা তাজপাতৰ লগতে আছে গৰ্ভনিৰোধকৰ পেকেটো লখিমপুৰ মেডিকেল কলেজ হস্পিটেলৰ চৌহদত থকা এম্বুলেন্সৰ ভিতৰত উদ্ধাৰ কৰা হৈছে আপত্তিজনক সামগ্ৰী আৰু ভাং আৰু মদৰ আড্ডাত ব্যৱহাৰ কৰা কিছু আপত্তিজনক সামগ্ৰী এটা প্ৰশ্ন হয় প্ৰকৃততে সেই এম্বুলেন্সবিলাকত ৰোগী অনা নিয়া কৰা হয় না এনেদৰে চাল চলন কৰি থকা অৱস্থাতে বহুৱা হয় মদ আৰু জুৱাৰ আড্ডা এম্বুলেন্সখনৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহে ক'ব প্ৰকৃততে এইখন এম্বুলেন্সত কি চলে মদ ভাং জুৱাৰ আড্ডা এম্বুলেন্সৰ ভিতৰত চলা অসামাজিক কাৰ্যকলাপৰ প্ৰমাণো দিয়ে এম্বুলেন্সখনৰ কাষতে উদ্ধাৰ হোৱা পৰিত্যক্ত গৰ্ভনিৰোধকৰ পেকেটে গাড়ীখন এইটো কাবাৰীত দিয়া গাড়ী আছিলে তেখেতে কাবাৰীৰ পৰা লৈ আহি মেলি মাউৰীৰ পৰা কিনি আনি এনেকৈ ইয়াতে অকল পেলাই থয় তাৰ ভিতৰত কি চলে কি নচলে আমি বিশেষ নাজানো যিহেতু আমি 24 ঘণ্টা নাথাকোঁ দেওবাৰে স্থানীয় লোকৰ সন্দেহ উপজি আৰক্ষীক খবৰ দিয়াত ওলাই পৰিল উৰহি গছৰ ওৰ পোহৰলৈ আহিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সমীপতে চলা অসামাজিক কাৰ্যকলাপৰ কথা উদ্ধাৰ হ'ল খুৰা গাঞ্জাকে ধৰি চোকা অস্ত্ৰ লীলাবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে এম্বুলেন্সখনৰ পৰা আপত্তিজনক সকলো সামগ্ৰী জব্দ কৰাৰ লগতে এম্বুলেন্সখনৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰে এম্বুলেন্সখন চলাই থকা পোৱাল কোচ নামৰ এজন যুৱকক বিচাৰিও আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট শিহৰণকাৰী চলি থকা এখন গাড়ীৰ পৰাই পেলাই দিলে এগৰাকী আৰক্ষীক প্ৰথমে মাৰপিট কৰিছিল তাৰ পাছতে পেলাই দিছে ৰাজপথত তালাচী চলাই আছিল এগৰাকী আৰক্ষী জোৱানে ঘটনাটো শিলচৰৰ এটা ভয়ংকৰ দৃশ্য তীব্ৰবেগী গাড়ীৰ পৰা আৰোহীয়ে ৰাস্তাত পেলাই দিছে এজন লোকক চিচিটিভিত বন্দী হোৱা দৃশ্যত দেখা এইজন এজন আৰক্ষী কনিষ্টবল চলন্ত গাড়ীৰ পৰা ৰাজপথলৈ দলিয়াই দিয়াৰ পাছত এই দশা হ'ল ৰহিমউদ্দিন নামৰ কনিষ্টবলজনৰ গুৰুতৰভাৱে আহত ৰহিমউদ্দিন সম্প্ৰতি চিকিৎসাধীন হৈ আছে শিলচৰৰ অসম চিকিৎসা মহাবিদ্যালয় অসম মিজোৰাম সীমান্তত থকা লাইলাপুৰ আৰক্ষী চকীৰ সন্মুখত তালাচী চলাই থাকোঁতেই এই দশা হ'ল ৰহিমউদ্দিনৰ তালাচীৰ বাবে মিজোৰামৰ দিশৰ পৰা অহা বিলাসী গাড়ীখন ৰবলৈ নিৰ্দেশ দিলে আৰক্ষীয়ে ৰোৱাৰ পাছত তালাচী কৰিবলৈ গাড়ীখনত উঠিল ৰহিমউদ্দিন তেতিয়াই হঠাৎ চলি গ'ল গাড়ীখন চলাৰ লগে লগে বাঢ়ি গ'ল গাড়ীৰ গতি তীব্ৰ বেগে কেইবা কিলোমিটাৰ আগবাঢ়ি যোৱাৰ পাছত গাড়ীৰ পৰা আৰোহীয়ে পেলাই দিলে ৰহিমউদ্দিনক চলন্ত গাড়ীৰ পৰা ৰহিমক পেলাই দিয়াৰ পাছত পোহৰলৈ আহিল আৰৰ কাহিনী তালাচী চলাই থকাৰ মাজতে গাড়ীৰে পেলোৱা দলটোৱে বাটতে গৰুলকৈ প্ৰহাৰ কৰাৰ পাছতহে ৰাস্তাত পেলাই দিছিল ৰহিমউদ্দিনক এই ঘটনাৰ পাছত কাছাৰৰ ৰাইজৰ মনত উদয় হৈছে এটাই প্ৰশ্ন লাইলাপুৰ আৰক্ষী চকীৰ সন্মুখত পহৰা দি থকা এজন আৰক্ষীৰে যদি এই দশা হয় তেন্তে কি অৱস্থাত আছে কাছাৰৰ সাধাৰণ লোক শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বোৱাৰীৰ ওপৰত শাহুৰ খং এয়া জানিবা বৰ ডাঙৰ কথা নহয়
পাছে পশ্চিমবংগৰ নৰেন্দ্ৰপুৰত বোৱাৰীক বেয়া পোৱা এগৰাকী শাহুৱেকে যি কাণ্ড সংঘটিত কৰিলে সেয়া কিন্তু ভাবি চাবলগীয়া। শাহুৱে চকু পাৰি দেখিব নোৱাৰে বোৱাৰী। উঠোতে বহুতে শুতে খাওঁতে শাহুৰ কেটেৰা জেঙেৰা খাবলগীয়া হয় বোৱাৰীয়ে। কিন্তু তাৰ পিছতো ঘৰ এৰি যোৱা নাছিল বোৱাৰীয়ে। গালি গালাজ মাৰ ধৰেৰে কাম নিখিজাত বেলেগ পন্থা ললে শাহুৱে। দাগী অপৰাধীৰ হতুৱাই শাহুৱে অপহৰণ কৰোৱালে বোৱাৰীয়েকক। পিছে অপহৰণকাৰীৰ কবলৰ পৰা পলাই চিচিং ফাক কৰি দিলে বোৱাৰীয়ে। আৰক্ষীক সবিশেষ কোৱাৰ পিছতে এই দশা হল শাহুৱেকৰ। মুহুরী জাহিদ ওনার সাথে আমার শ্বশুর শাশুড়ি আর নরেন্দ্রদের টাকা দিয়েছিল। আর 3টে মেয়ে 3-4টে ছেলে এসে আমাদের রাত 9টা 9:30টার সময় এসে তুলে নিয়ে গেছে। আমরা এসপি অফিস থেকে এসেছি, থানা থেকে এসেছি, তোমাকে এখানে ঘর ছেড়ে বেরিয়ে যেত। কি করে তুমি আসতে পারলে? ফোন ছিল আমার কাছে, আমার চেনাশোনা লোক ছিল, হ্যাঁ, তাদেরকে ফোন করে আমি বেরিয়ে এসেছিলাম আমার মেয়েকে নিয়ে। পশ্চিমবংগৰ নৰেন্দ্ৰপুৰৰ ঘটনা। বোৱাৰীয়েকক অপহৰণ কৰোৱাই আৰক্ষীৰ জালত পৰা এগৰাকী শাহুৱেকে 6 মাহ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই পঠিয়াইছিল পুত্ৰক। নিচাযুক্ত দ্ৰব্য খুৱাই পুত্ৰক কোনো অজ্ঞাত স্থানত বন্দী কৰি ৰখাৰ অভিযোগ ভুক্তভোগী বোৱাৰীৰ। তোমাকে কি তোমার স্বামীর সঙ্গে সম্পর্ক রাখতে দেবে না এরকম কিছু? হ্যাঁ, আমার স্বামীকে ওরা আটকে রেখে দিয়েছিল। আজ 1 বছর মতন আমার কাছে আসতে দিত না। উনি আসতে চাইলেও আমার কাছে উনি আসতে দিত না, আটকে রেখে দিত। ওনাকে আটকে রেখে দিয়ে এই কাজটা করেছে। কেৱল শাহুৱেকেই নহয়, অপহৰণ কাণ্ডত ননদো জড়িত থকাৰ অভিযোগ ভুক্তভোগীৰ। কিন্তু সদ্যহতে কেৱল শাহুৱেকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নৰেন্দ্ৰপুৰ আৰক্ষীয়ে। কিন্তু গ্ৰেপ্তাৰৰ পিছতো মুখ নুখুলিলে বোৱাৰীক অপহৰণ কৰোৱা শাহুৱেকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপনার বৌমা মিসিং অপহৰণ ৰঙাপৰাত হৈছে, উদ্ধাৰ জামুগুৰি ঘাটত হৈছে। কিশোৰীক অপহৰণ কৰি অৱশেষত ৰঙাঘৰত সোমাবলগীয়া হৈছে এই যুৱকজন। একেজনী কিশোৰীক 3বাৰ অপহৰণ, 3বাৰ আৰক্ষীয়ে হেমন্ত গোৱালা ওৰফে অৰ্জুনক আটক কৰি উদ্ধাৰ কৰিছে কিশোৰীক। এয়া শেহতীয়া অপহৰণ কাণ্ডৰ পাছৰ দৃশ্য। এইবাৰো অপহৰণৰ এৰাতিৰ পাছতে ৰঙাপৰা আৰক্ষীয়ে কিশোৰীক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিলে হেমন্ত গোৱালা ওৰফে অৰ্জুনক। কিশোৰীৰ সৈতে ওচৰা ওচৰি ঘৰ হোৱাৰ সূত্ৰেই হেমন্ত গোৱালা ওৰফে অৰ্জুনে বাৰে বাৰে হাৰাশাস্তি কৰাৰ সুযোগ পাইছে জনৈক হুছেইনৰ পৰিয়ালটোক। শুকুৰবাৰে নিশা 10 বজাত ঘৰত কন্যাক নেদেখি হুৱা দোৱা লাগিল হুছেইনৰ পৰিয়ালত। পূৰ্বৰ দৰে এইবাৰো কন্যাক হেমন্ত গোৱালা ওৰফে অৰ্জুনে অপহৰণ কৰাৰ সন্দেহ কৰি ৰঙাপৰা থানাত এজাহাৰ দিলেগৈ পিতৃয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ 24 ঘণ্টাৰ পাছতেই সন্ধান ওলাল কিশোৰীৰ। তাৰ পাছত এই দশা হ'ল হেমন্ত গোৱালা ওৰফে অৰ্জুনৰ। জামুগুৰি থানা অন্তৰ্গত টৌভাঙাৰ পৰা উদ্ধাৰ কৰা হয় ল'ৰা আৰু ছোৱালী। এওঁলোকে আত্মগোপন কৰি আছিলে আৰু জানিব পৰা মতে ইতিমধ্যে ছোৱালীজনীয়ে এই ল'ৰাজনে ইবাৰৰ লগত 3বাৰ অপহৰণ কৰি নিয়ে। বছৰেকৰ ভিতৰত 3বাৰকৈ একেগৰাকী কিশোৰীক 3বাৰ অপহৰণ কৰা হেমন্ত গোৱালা ওৰফে অৰ্জুনৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে আৰক্ষী। সম্প্ৰতি ৰঙাপৰা আৰক্ষীয়ে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে হেমন্ত গোৱালা ওৰফে অৰ্জুনক। ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ নিউ কলনীত ৰাইজৰ ৰোষত পৰিল এজন ক্ৰিকেটাৰ। পত্নীয়ে ৰাজপথতে উভতি ধৰিলে ক্ৰিকেটাৰ ৰেকিব আলীক। ৰেকিবৰ বিৰুদ্ধে উঠিল পৰকীয়া প্ৰেমৰ অভিযোগ।
শনিবাৰে নিশা শিৱসাগৰত উত্তপ্ত পৰিস্থিতি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল শেষ হোৱাৰ খন্তেক পাছতে শিৱসাগৰৰ নিউ কলনীত ৰাইজৰ ৰোষত পৰিল এজন ক্ৰিকেটাৰ শিৱসাগৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ খেলপথাৰত দপদপাই থকা ৰেকিব আলীক ৰাজপথত থকা সৰকা কৰিলে বহুলোকে ক্ৰিকেটত নহয় পৰিয়ালত ফিক্সিং কৰাৰ অভিযোগত পত্নীয়ে ৰাজপথতে উভতি ধৰিলে ৰেকিবক ফোন কৰি ছোৱালীজনীয়ে মাতি থাকে আৰু তাক হাতে হাতে ধৰিলোঁ নিউ কলনী ভাড়াঘৰত আৰু তাক হাতে হাতে ধৰিলোঁ আৰু তাইক যিমান শাস্তি দিবলৈ আছে তাইক দিব পাৰে এতিয়া মই যিমান পাৰোঁ মোৰ তাইক যিমান পাৰে শাস্তি দিওঁ আগে পিছত মই মিছা কথা নকওঁ মই আগে দিছিলোঁ তাৰপিছত সি মোক হাত তুলিছিল ছোৱালীজনীয়ে আগত বেলেগৰ লগত আকৌ লিলিমাই কৰা ল'ৰাবোৰ এনেকৈ ফচায় ক্ৰিকেটাৰ ৰেকিবে বিয়া পতা 4 বছৰ হ'ল 2 বছৰীয়া এটি পুত্ৰ সন্তানৰ পিতৃ হোৱাৰ পাছতো ৰেকিবে পৰকীয়া প্ৰেমত হাবুডুবু খোৱাৰ অভিযোগ পত্নীৰ মোৰ মানুহজনৰ নাম ৰেকিব আলী হয় আৰু মোৰ বিয়া হোৱা 4 বছৰ হ'ল বাচ্চা এটা আছে 2 বছৰ হৈছে আৰু মোৰ মানুহজনে কাম কৰিবলৈ যাওঁ বুলি কয় লগত সোমাই থাকে ফোন কৰি ছোৱালীজনীয়ে মাতি থাকে কামলৈ যোৱাৰ চলেৰে আনৰ ঘৰত প্ৰেমৰ খেল খেলাৰ কথা হাতে লুটে ধৰা পেলোৱাৰ পাছত এই দশা হ'ল ক্ৰিকেটাৰ ৰেকিবৰ অৱশ্যে গালি গালাজে হতাহতিৰ ৰূপ লোৱাৰ পূৰ্বেই শিৱসাগৰ আৰক্ষীয়ে বুজাই বঢ়াই শান্তি কৰিলে অশান্ত হৈ পৰা ৰেকিবৰ পত্নীক IPLৰ উন্মাদনাৰ মাজতে ৰাজপথত ক্ৰিকেটাৰ ৰেকিবৰ দুৰ্দশা এতিয়া চৰ্চিত হৈছে শিৱসাগৰত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চোৰাং গৰুৰ সৰপৰা এতিয়া অতি বেছি হৈছে মানকাচৰত সবিশেষ লৈ আহিম অপৰাধ নামত এটা বিৰতি লৈছোঁ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড Plus Reporters 67 plus প্ৰায় 120 বিধ অৰ্কিড আমি ইয়াতে ৰোপণ কৰিছোঁ তাক বহুত ধৰণৰ অৰ্কিড আমি দেখিবলৈ পাইছোঁ ইয়াৰ অৰ্কিডবোৰ আমাক বহুতে আকৰ্ষিত কৰিছে অৰ্কিডবিলাক ইয়াত এডমিশ্যন লোৱাৰ আগতে ইয়াত অৰ্কিড কেন্দ্ৰ এটা আছে বুলি জানিবলৈ পাই ইয়াৰ প্ৰতি খুব আকৰ্ষিত হৈছিলোঁ আৰু ইয়াত যেতিয়া পঢ়ি আছোঁ এই সময়তে অৰ্কিডৰ ফুলা দেখিছোঁ বিভিন্ন ধৰণৰ অৰ্কিডৰ বিষয়ে জানিবলৈ পাইছোঁ আৰু এইবিলাকৰ বিষয়ে আমাক আমাৰ শিক্ষাগুৰুসকলে বিভিন্ন তথ্য দিছে এইখন মহাবিদ্যালয়ৰ প্ৰচেষ্টাতে ইতিমধ্যে গঠন হৈছে অৰ্কিড ছ'চাইটি ফৰ আছামৰ মহাবিদ্যালয়খনে নিজা উদ্যোগত গঢ়ি তুলিছে উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ প্ৰায় 131 বিধ অৰ্কিড সংগ্ৰহেৰে এটা অৰ্কিড হাউচ চিলাপথাৰৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত হাতী মানুহৰ সহাৱস্থানেই এই সংঘাত পৰিহাৰ কৰাৰ একমাত্ৰ উপায় হৈ পৰিছে তাৰে উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে শিৱসাগৰৰ এগৰাকী খেতিয়কে প্ৰাকৃতিক উপায়েৰে কৃষকগৰাকীয়ে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিছে নিজৰ খেতি বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কাজিনেমু গছৰ বেৰা বন্যহস্তীৰ উপদ্ৰৱ মানকাচৰত অপৰাধ তাত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা মানকাচৰৰ ভাৰত বাংলা সীমান্তৰ বিভিন্ন ঠাইত BSFৰ অভিযানত জব্দ হৈছে বহুকেইটা চোৰাং গৰু নীৰৱ দৰ্শকৰ ভূমিকা প্ৰদৰ্শন দক্ষিণ শালমৰা মানকাচৰ জিলা আৰক্ষীৰ BSFে পাৰে অসম আৰক্ষীয়ে নোৱাৰে কিয় ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে BSFে একেদিনাই 22টা গৰু জব্দ কৰাৰ পাছতে উত্থাপন হৈছে এই প্ৰশ্ন ঈদৰ প্ৰাকখনত দক্ষিণ শালমৰা মানকাচৰ জিলা আৰক্ষীৰ নাকৰ তলেৰে দিনও বাংলাদেশলৈ সৰবৰাহ হৈছে জাকে জাকি গৰু অসমত 20,000 টকীয়া গৰু একোটা বাংলাদেশলৈ চালান দি লাখ টকালৈকে ঘটিছে গৰু মাফিয়াই এই সকলো দেখিও আৰক্ষীয়ে নেদেখাৰ ভাও জুৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ যাৰ বাবে গৰু সৰবৰাহৰ বিৰুদ্ধে হস্তম হ'বলগীয়া হৈছে
সীমান্তত নিয়োজিত BSF। সীমা সুৰক্ষা বাহিনীৰ লগতে ঈদলৈকে আৰক্ষীও তৎপৰ হ'লে ৰোধ হোৱাৰ সম্ভাৱনা আছে গোধনৰ অবৈধ সৰবৰাহ। কিন্তু অসম আৰক্ষীয়ে কি কাৰণত দেখা নাপায় গৰুৰ চোৰাং সৰবৰাহ, সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন। মানকাছৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুৱাৰীৰ বিৰুদ্ধে তৎপৰ হোজাই আৰক্ষী। এদিনতে দবকা আৰু মুৰাঝাৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 15টা জুৱাৰীক। জুৱাৰ বিৰুদ্ধে হঠাৎ তৎপৰ হোজাই আৰক্ষী। অভিযানৰ নেতৃত্বত খোদ আৰক্ষী অধীক্ষক। মুৰাজাৰৰ সমান্তৰালকৈ দবকাত অভিযান চলাই আৰক্ষীয়ে জালত পেলালে 15টাকৈ জুৱাৰীক। যেন চাৰ্জিকেল ষ্ট্ৰাইকহে। মুৰাজাৰৰ চৌধুৰী বজাৰত 9টা আৰু দবকাৰ কাঞ্চি বজাৰত 6টা জুৱাৰীক হাতে লোটে ধৰি আদালতলৈ লৈ আহিল আৰক্ষীয়ে। দিনৰ দিনটো তিনপাত্তি আৰু ৰামি খেলা জুৱাৰীৰ দলে সুযোগ বুজি চলাই IPLৰ জোৱা। মুৰাজাৰ অঞ্চলৰ পৰা 9জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰু দবকা কেঞ্চি বজাৰৰ পৰা 6জনকৈ লোকক IPL খেলাত আহি হাতে লোটে আৰক্ষীয়ে ধৰিবলৈ পাইছে আৰু তাৰ মাজতে কিছু নগদ ধনো তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে। কিন্তু অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইখিনি মুহূৰ্তত বা আমাৰ হোজাই জিলা আৰক্ষী অধীক্ষক। 15টা জুৱাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নগদ ধনৰ লগতে বহু আপত্তিজনক সামগ্ৰী। দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শক্তি বিভাগত কি হৈছে? যধে মধে ধন সংগ্ৰহ কৰাত নামিছে। কৰ্তন কৰা মাচুলৰ বাবদ নাই কোনো বিল অথবা ৰচিদ। শক্তি বিভাগৰ বিৰুদ্ধে খবৰ জুৱাৰ প্ৰিপেইড বিদ্যুৎ মিটাৰ সংযোগী গ্ৰাহকসকলৰ। যধে মধে ধন সংগ্ৰহত নামিছে শক্তি বিভাগ। বিদ্যুতৰ নামত যধে মধে কৰ্তন বিদ্যুৎ মাচুল। কৰ্তন কৰা মাচুলৰ নাই বিল ৰচিদ। ক্ষোভিত অসন্তুষ্ট বিদ্যুৎ গ্ৰাহক। ৰাজ্যত আৰম্ভ হৈছে প্ৰিপেইড বিদ্যুৎ মিটাৰ সেৱা, য'ত আগতীয়াকৈ বিদ্যুৎ গ্ৰাহকে শক্তি বিভাগৰ নিজা এপছলৈ গৈ বিজুলীৰ বাবে ধন ভৰাব লাগে। শক্তি বিভাগক দিয়া ধনৰ বিপৰীতে গ্ৰাহকে বিদ্যুৎ লাভ কৰে। ইমানলৈ সকলো ঠিকে আছে, কিন্তু প্ৰিপেইড বিদ্যুৎ মিটাৰ সংযোগৰ পিছতে হাহাকাৰ লাগিছে গ্ৰাহকৰ। কিয়নো পোষ্টপেইডৰ পৰিৱৰ্তে প্ৰিপেইডত গ্ৰাহকৰ অধিক ব্যয় হৈছে। পূৰ্বে 200 টকাত মাহটো পাৰ কৰা গ্ৰাহকে এতিয়া ভৰিব লাগে 400 টকা। ক'ত কিমান মাচুল ব্যয় হৈছে তাক জানিবলৈও কোনো উপায় নাই। শক্তি বিভাগৰ নিৰ্দিষ্ট এপছত মাথোন জমা ধনৰাশিৰহে উল্লেখ থাকে, নেথাকে প্ৰতি ইউনিট বিদ্যুৎ মাচুল ব্যয়ৰ তথ্য। হাজাৰ হাজাৰ এনে অভিযোগ বিসংগতিৰ অন্তত অৱশেষত এই সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, অভিযোগ বিসংগতিৰ বাবে শক্তি বিভাগৰ কণ্ট্ৰল ৰুম স্থাপন হ'ব। কণ্ট্ৰল ৰুমত গ্ৰাহকে দিব পাৰিব অভিযোগ বিসংগতিৰ তথ্য। মই ACBক কৈ দিম, তেওঁলোকে কণ্ট্ৰল ৰুম এটা বনাব। যাৰ প্ৰিপেইড মিটাৰলৈ কমপ্লেইন আছে তেওঁলোকে নিজে আমাৰ মানুহে গৈ তেওঁলোকৰ লগত আলাপ আলোচনা কৰি মিটাৰটোৰ যদি কিবা প্ৰব্লেম আছে ৰিচেক কৰাব পাৰিব। কিন্তু আমাৰ গাঁওসমূহত ইতিমধ্যে প্ৰিপেইড মিটাৰ লাগিছে। 2-এটা কমপ্লেইন থাকে, সেই কমপ্লেইনখিনি তেওঁলোকে ঘৰে ঘৰে গৈ ঠিক কৰি দিয়ে। কেতিয়াবা মিটাৰবিলাক মেকানিকেল বস্তু এডজাষ্টমেণ্টৰো দৰকাৰ হয়। আনহাতে আন এক তথ্য অনুসৰি অসমৰ প্ৰিপেইড গ্ৰাহকৰ সন্তুষ্টি পৰিসংখ্যা ভাল। তেনে সময়ত হয়তো ক'ৰবাত 10-12 হাজাৰ অসন্তুষ্ট গ্ৰাহক থাকিব পাৰে। সেয়া শক্তি বিভাগৰ কৰ্মচাৰীয়ে সমাধান সূত্ৰ উলিয়াব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইণ্ডিয়াৰ ভিতৰত অসমৰ স্মাৰ্ট মিটাৰৰ গ্ৰাহকসকলে আটাইতকৈ সন্তুষ্ট বুলি এটা অল ইণ্ডিয়া ছাৰ্ভে ওলাইছে যে অসমৰ গ্ৰাহকসকল আটাইতকৈ সন্তুষ্ট। 10, 12, 20 জন, 100 জন, 1000 জন মানুহ অসন্তুষ্ট হ'ব পাৰে। সেইখিনি আমি তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ লগত একেলগে বহি আলোচনা কৰি আমি ঠিক কৰিব পাৰোঁ। পূৰ্বতে বিদ্যুৎ বিলত বিদ্যুৎ মাচুল উল্লেখ থকাৰ ধৰণে এতিয়া হঠাৎ কিয় গ্ৰাহকসকলক প্ৰতি ইউনিট বিদ্যুৎ মাচুল বিষয়ত অন্ধকাৰত ৰখা হৈছে, এই ক্ষেত্ৰত পিছে কোনো মন্তব্য নকৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনাৰ প্ৰিপেইড মিটাৰটোতো টেষ্ট কৰিব পাৰি যদি কাৰোবাৰ কিবা আছে। আগতে আছিল কি তেওঁলোকে এটা এভাৰেজত বিল লৈছিলে।
এতিয়া প্ৰিপেইড মিটাৰত বিল লয়। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্য, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধ নামত অপৰাধৰ খবৰ আজিলৈ এবাৰে বিদায় লৈছো মই কৃপাঞ্চলে। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।